এতিয়া গৰম দিনত আমাৰ ছালখন সোনকালে কলা পৰি যায়। গৰম দিনত আমি ছালৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয়। সেয়েহে আমি ছালখন নেচাৰেলি যত্ন লোৱাটো বহুত জৰুৰী আৰু লগতে এই সময়ছোৱাত আমি ভাল খাদ্য গ্ৰহণ কৰাটো বহুত জৰুৰী। এই গৰমত আমাৰ ছালখন সতেজ কৰি ৰাখিবলৈ আমি সতেজ ফল-মূল খোৱাটো বহুত প্ৰয়োজনীয় আৰু লগতে ছানস্ক্ৰীন লগোৱাটো বহুত প্ৰয়োজনীয়। আজি মই আপোনালোকক এই গৰমত ছালখন সতেজ কৰি ৰাখিবলৈ, কলা নপৰিবলৈ, ধুনীয়াকৈ ৰাখিবলৈ দুটা খুব বঢ়িয়া ঘৰুৱা উপায় দেখুৱাম। এতিয়া এই উপায়কেইটা দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সচাইব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া আজিৰ এই দুটা ৰেমেডি কেনেকৈ বনাব লাগে, কেনেকৈ লগাব লাগে চাওঁ বোলো। এতিয়া মই আপোনালোকক প্ৰথমটো ৰেমেডি দেখুৱাইছোঁ। তাৰ কাৰণে লৈছোঁ গোলাপ জল। গোলাপ জল এচামুচৰ জোখাৰে ল'ম। গোলাপ জলে গৰমৰ দিনত আমাৰ ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু ইয়াৰ পাছত লৈছোঁ মই এয়া নিম পাউডাৰ। নিম পাউডাৰটো মই নিজে ঘৰত নিমপাত ধুই শুকুৱাই পিচি পেলাই এনেকৈ থৈ দিছোঁ আৰু সেয়াকে ব্যৱহাৰ কৰিছোঁ। গৰমৰ দিনত এই নিমপাতটো আমাৰ ছালৰ কাৰণে বহুত ভাল, কাৰণ এই নিমপাতত এণ্টিবেক্টেৰিয়েল, এণ্টিছেপ্টিক গুণ থাকে, যাৰ কাৰণে আমাৰ স্কিনত হোৱা দাগ দূৰ কৰিবলৈ সহায় কৰিব, খজুলি দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে যাৰ যাৰ পিম্পুল আছে স্কিনত সেই পিম্পুল কমাবলৈও বহুত বেছিকৈ সহায় কৰিব। ইয়াৰ পাছত মই লৈছোঁ এয়া এল'ভেৰা জেল। এল'ভেৰা জেল আপোনালোকৰ কিনা যদি নাথাকে নেচাৰেল এল'ভেৰা জেলো ল'ব পাৰিব। এতিয়া মই কিনা এল'ভেৰা জেলকে আধা চামুচৰ জোখাৰে লৈ ইয়াৰ লগতে ভালকৈ এয়া মিক্স কৰি লৈছোঁ। এল'ভেৰাও গৰম দিনত আমাৰ ছালখন সতেজ কৰি ৰাখিবলৈ, ঠাণ্ডা কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া কষ্টুৰি হালধি। কষ্টুৰি হালধি নাথাকিলে আপোনালোকে পাকঘৰৰ হালধিও ব্যৱহাৰ কৰিব পাৰে। কষ্টুৰি হালধি অকণমান দি এতিয়া মই ভালকৈ এয়া মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো প্ৰথমটো ৰেমেডি তৈয়াৰ হৈ গ'ল। এতিয়া তৈয়াৰ কৰি ল'লোঁ ফাৰ্ষ্ট ৰেমেডিটো। এই ৰেমেডিটো গৰমৰ দিনত আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। ছালখনো ঠাণ্ডা কৰি ৰাখিব আৰু লগতে ছালত হোৱা বেক্টেৰিয়া নাশ কৰিবলৈ সহায় কৰিব, খজুতি নাশ কৰিবলৈ সহায় কৰিব। এইটো এতিয়া কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। অকণমান প্ৰথমতে মুখত লগাই ল'ম। গোটেই মুখখনতে প্ৰথমতে এটা পাতলকৈ তৰপ লগাই লৈছোঁ। লগাই লোৱাৰ পাছত ধুনীয়াকৈ 2-3 মিনিট মাছাজ কৰিম। ফেচ পেকটো লগাই আপোনালোকে ভালকৈ স্কিনখন মাছাজ কৰিব লাগিব। তেতিয়া স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল সেইবোৰ সোনকালে দূৰ হ'ব, স্কিনখন গ্ল' কৰিব। 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত এতিয়া ইয়াৰে অকণমান আকৌ মুখত লগাই দিম। বাকী যিখিনি আছিলে গোটেইখিনি আকৌ এবাৰ ওপৰতে লগাই দিম। লগাই লোৱাৰ পাছত 5 পৰা 10 মিনিট ৰাখিম। ৰাখি পেলাই মুখখন ভালকৈ ধুই দিম আৰু এই ৰেমেডিটো ধোৱাৰ পাছত মই আপোনালোকক 2 নম্বৰ ৰেমেডিটো দেখুৱাই আছোঁ। এতিয়া মই মুখখন ধুই আহিলোঁ। এতিয়া মুখখন এখন ৰুমালেৰে মচি ল'ম। মচি লোৱাৰ পাছত মই 2 নম্বৰ ৰেমেডিটো এতিয়া আপোনালোকক বনাই দেখুৱাম। আৰু এই দুইটা ৰেমেডি আপোনালোকে একেদিনাই ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে এইটো লগাই ল'ব, তাৰ পাছত এইটো ধোৱাৰ পাছত আপোনালোকে ইয়াৰ পাছৰটো লগাব পাৰে। নহ'লে আজি যদি এটা লগালে কাইলৈ বেলেগটো লগাব পাৰিব, তেনেধৰণেও লগাব পাৰে। এতিয়া মই আপোনালোকক 2 নম্বৰটো দেখুৱাম। 2 নম্বৰটো কেনেকৈ বনাওঁ চাওঁ বোলো। এতিয়া এই ফেচ পেকটো বনাবৰ কাৰণে মোক লাগিব এটা পকা কল। পকা কলটোৰে অকণমানহে মই ব্যৱহাৰ কৰিম। আজিৰ এই ফেচ মাস্কটোৱে আপোনালোকৰ স্কিনৰ ক'লা দাগো দূৰ কৰিব, স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈও সহায় কৰিব আৰু লগতে স্কিনখনৰ পৰা বলিৰেখা কমাবলৈ, বয়সৰ চাপ কমাবলৈও সহায় কৰিব। এতিয়া এই কল টুকুৰা এখন কাটা চামুচেৰে মই ভাঙি ল'ম। একদম ধুনীয়াকৈ গুড়া কৰি ল'ম। আপোনালোকেও এখন কাটা চামুচ ব্যৱহাৰ কৰিব পাৰে, নহ'লে হাতেৰেও আপোনালোকে ফেনেকি ল'ব পাৰে। ইয়াৰ পাছত এতিয়া এয়া কলখিনি গুড়া হৈ গ'ল। কলখিনি গুড়া হৈ যোৱাৰ পাছত মই ইয়াৰ লগতে মিক্স কৰিবলৈ আনিছোঁ এয়া ঘৰতে পিচি থোৱা পিঠাগুড়ি। পিঠাগুড়ি লৈছোঁ মই এচামুচৰ জোখাৰে। প্ৰথমতে এচামুচৰ জোখাৰে দি মই এনেকৈ মিহলাই চাই ল'ম। যদি অকণমান পনীয়া হোৱা যেন দেখোঁ তেতিয়াহ'লে আকৌ অকণমান ইয়াৰ লগতে মিক্স কৰিম। মিক্স কৰি হোৱাৰ পাছত দেখিছোঁ অকণমান পনীয়া হৈছে, তেতিয়া মই আকৌ আধা চামুচৰ জোখাৰে দি ল'লোঁ আৰু দি লোৱাৰ পাছত ভালকৈ মিক্স কৰি এতিয়া ইয়াতে মিক্স কৰিম অকণমান দৈ।
দৈত লেক্টিক এচিড থাকে আৰু লেক্টিক এচিডে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু লগতে গৰমৰ দিনত আমাৰ ছালখন ঠাণ্ডা কৰি ৰাখিবলৈও দৈয়ে বহুত বেছিকৈ সহায় কৰে। এতিয়া এইটো স্কিনৰ কাৰণে খুব বঢ়িয়া আৰু সহজতে বনাব পৰা এটা ফেচ পেক তৈয়াৰ হৈ গ'ল। এতিয়া তৈয়াৰ হৈ গ'ল এইটো 2 নম্বৰ ৰেমেডিটো। এই ৰেমেডিটো আপোনালোকে বনাই পেলাই 10 মিনিট ফ্ৰিজত ভৰাই থ'ব আৰু তাৰ পাছত উলিয়াই আনি আপোনালোকে মুখত লগাব। এতিয়া মই ফ্ৰিজত ভৰাই থৈছিলোঁ 10 মিনিট আৰু এতিয়া মই উলিয়াই আনিছোঁ ফ্ৰিজৰ পৰা। এই ৰেমেডিটো এনেধৰণে পাতলকৈ এটা তৰপ লগাই ল'ম। লগাই লোৱাৰ পাছত এতিয়া ভালকৈ ছালখন 5 পৰা 7 মিনিট মাছাজ কৰিম। এনেধৰণে মাছাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ দূৰ হৈ যাব আৰু স্কিনখন নিমজ হ'বলৈ সহায় হ'ব। আৰু গৰমৰ দিনত আমাৰ ছালৰ বাবে ফেচ পেকটো বহুত ভাল হয়। ঠাণ্ডা ঠাণ্ডা অনুভৱ হ'ব আপোনালোকৰ ছালত আৰু ছালখন ক'লা পৰাৰ পৰা ৰক্ষা পাব পাৰিব। আৰু এনেধৰণে আপোনালোকে 5 পৰা 7 মিনিট ধুনীয়াকৈ মাছাজ কৰাৰ পাছত আকৌ এটা প্ৰলেপ ইয়াৰ ওপৰতে লগাই দিব। এতিয়া 2 নম্বৰ প্ৰলেপটো ইয়াত লগাইছোঁ। 2 নম্বৰ প্ৰলেপটো অলপ ডাঠকৈ লগাই দিব যাতে অলপ বেছি সময়ৰ কাৰণে আপোনালোকৰ স্কিনতে এই ফেচ পেকটো লাগি থাকে, সোনকালে শুকাই নাযায়। 2 নম্বৰ প্ৰলেপটো লগাই লোৱাৰ পাছত আপোনালোকে 20 মিনিট ৰাখিব। 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব আৰু মুখখন ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল লগাব। গোলাপ জলে আপোনালোকৰ ছালখনত ভাল এটা টোনাৰৰ কাম কৰিব আৰু ছালখন ঠাণ্ডা কৰি ৰাখিব। আৰু তাৰ পাছত আপোনালোকে নিজৰ ময়শ্চাৰাইজাৰ লগাই 20 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাবলৈ একেবাৰে নাপাহৰিব। এনেধৰণে আপোনালোকে গৰম দিনত ছালখন ঠাণ্ডাও কৰি ৰাখিব পাৰে আৰু ক'লা পৰাৰ পৰাও আপোনালোকে ছালখনক ৰক্ষা কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দুটা খুব বঢ়িয়া ফেচ মাস্ক দেখুৱালোঁ গৰম দিনত ব্যৱহাৰ কৰিবৰ কাৰণে। আপোনালোকে এই দুটা ব্যৱহাৰ কৰি চাব, বহুত ভাল ৰিজাল্ট পাব। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।